Hello dear students, গণিতৰ শ্ৰেণীকোঠাৰ অন্যটা ভিডিঅ'ৰ মাজলৈ মই শ্ৰী জগদীশ নাথে তোমালোক সকলোকে স্বাগতম জনালো। আমি ইতিমধ্যে সমান্তৰ প্ৰগতি চেপ্টাৰটোৰ ওপৰত এটা ভিডিঅ' তোমালোকলৈ আগবঢ়াইছো, য'ত ইয়াৰ সমান্তৰ প্ৰগতিৰ সাধাৰণ পদ সম্পৰ্কে খুব সুন্দৰকৈ আমি আলোচনা কৰিছো। আজিৰ এই লেকচাৰটোত আমি আলোচনা কৰিব বিচাৰিম সমান্তৰ প্ৰগতি এটাৰ n-তম পদলৈ যোগফল কেনেদৰে উলিয়ায় বা ইয়াৰ সূত্ৰটো কি। গতিকে আহাচোন একেবাৰে প্ৰথম কথাটো আমি আলোচনা কৰিব লাগিব বা আমি জানিব লাগিব যে সমান্তৰ প্ৰগতি এটাৰ মুঠ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ দিয়া থাকিলে ইয়াৰ n-তম পদলৈ কেনেদৰে উলিয়ায় এবাৰ আমি চাই লওঁ। একেবাৰে প্ৰথম কামটো ধৰি লৈছো মই তোমালোকৰ বাবে ধৰা হল AP এটাৰ প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d AP এটাৰ ক্ষেত্ৰত প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d তেতিয়াহলে AP টো কি হ'ব এতেকে AP টো হ'ব ভালদৰে চাবা প্ৰথম পদ a যেটো সাধাৰণ অন্তৰ d সাধাৰণ অন্তৰৰ অৰ্থটো হৈছে d কৈ বাঢ়ি গৈ থাকিব। গতিকে সেই দৃষ্টিভংগীৰে যদি চাবলৈ বিচৰা হয় তেতিয়াহলে দ্বিতীয় পদটো হ'ব a + d তাৰ পিছত তৃতীয় পদটোৰ বাবে আৰু এটা d বাঢ়ি যাব, চতুৰ্থ পদটোৰ বাবে আৰু এটা d বাঢ়ি যাব, এনেদৰে d ৰ সংখ্যা d ৰ পৰিমাণ বাঢ়ি গৈ থাকিব। আৰু যেহেতু আমি n-টা পদৰ কথা আলোচনা কৰিছো গতিকে একেবাৰে শেষৰ n-তম পদটো হ'বগৈ a + n-1 d। এটো হৈছে এটা সমান্তৰ প্ৰগতিৰ প্ৰামাণিক আৰ্হি বুলি কোৱা হয়। এটা সমান্তৰ প্ৰগতিৰ প্ৰামাণিক আৰ্হি বুলি এটো কাৰণে আমি ইয়াক ল'ব বিচাৰিছো কাৰণ কোনোবা এটা সমান্তৰ প্ৰগতিৰ ক্ষেত্ৰত প্ৰথম পদ আৰু সাধাৰণ অন্তৰ দিয়া থাকিলে প্ৰগতিটো উলিয়াবৰ বাবে আমি সদায় এই প্ৰচিডিউৰটো ব্যৱহাৰ কৰিব লাগিব। গতিকে ইয়াৰ পিছৰ কামটো হৈছে এতিয়া n-টা পদলৈ যোগফল যেটো আমাৰ মূল বিষয়বস্তুটো যে সমান্তৰ প্ৰগতি এটাৰ n-টা পদলৈ যোগফলটো কেনেদৰে উলিওৱা হ'ব এইটোহে যেটো আমাৰ মূল। গতিকে আমি ইয়াত লৈছো s n-ৰ দ্বাৰা ইয়াক ডেনোট কৰা হয় যে কোনোবা এটা সমান্তৰ প্ৰগতিৰ প্ৰথম n-টা পদৰ যোগফলক বুজাবৰ বাবে sn সিম্বলটো আমি ব্যৱহাৰ কৰিম। গতিকে ইয়াত আমি যেহেতু প্ৰগতিটো দেখিয়ে আছো গতিকে প্ৰগতিটো প্ৰথম পদৰ পৰা আৰম্ভ কৰি a + d a + 2d এনেদৰে আমি লিখি পেলাই একেবাৰে শেষৰ পদটো যেহেতু n-তম পদ হ'ব গতিকে a + n-1 d এনেদৰে লিখিব লাগিব। এতিয়া প্ৰগতিটোৰ ক্ষেত্ৰত প্ৰথমৰ ফলৰ পৰা দুটা আৰু শেষৰ ফলৰ পৰা দুটা পদ লিখি পেলাই আমি আমাৰ বাবে ক্যালকুলেশনৰ ক্ষেত্ৰত এটা ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিবলৈ ট্ৰাই কৰিম। গতিকে তাৰ বাবে মই লিখিছো প্ৰথমৰ ফলৰ পৰা a + d আৰু শেষৰ ফলৰ পৰা দুটা পদ লিখিব লাগে যেহেতু গতিকে লিখিছো a + n-1 d এটো একেবাৰে শেষৰ পদ। ইয়াৰ আগৰ পদটো যদি আমি চাও ইয়াৰ ফলৰ পৰা শেষৰ ফলৰ পৰা আগবাঢ়ি আহিলে d ৰ সহগটো ক্ৰমান্বয়ে 1 কে কমি আহে। গতিকে ইয়াত যেটো d ৰ সহগ n-1 আছে গতিকে ইয়াত কি হ'ব n-2 হ'ব। এইটো হৈছে আমাৰ আলোচনা কৰিবলগীয়া মূল বিষয়বস্তু। এই যোগফলটো আমি সুন্দৰকৈ ফাইন্ড কৰিব লাগে। এটো আমি ইকুৱেশন নম্বৰ 1 দিলো। ইয়াৰ ইকুৱেশন নম্বৰ 1 দিয়াৰ পিছত তোমালোকে এটা বাক্য লিখিবা যে সমীকৰণ 1 ৰ সুপক্ষক শেষৰ ফলৰ পৰা লিখিলে পাও। বাক্যটো লিখিবা কেনেদৰে সমীকৰণ 1 ৰ সুপক্ষক শেষৰ ফলৰ পৰা লিখিলে পাও। শেষৰ ফলৰ পৰা লিখিবলৈ চেষ্টা কৰিম sn = লাষ্টৰটো এবাৰ আহিব প্ৰথমত a + n-1 d a + n-2 d এনেদৰে গৈ একেবাৰে শেষৰ পদলৈকে আমি লিখিবলৈ চেষ্টা কৰিলো এনেদৰে a। এটো হৈছে আমাৰ ইকুৱেশন নম্বৰ 2। তো ফাইনালি আমি সমীকৰণ 1 আৰু সমীকৰণ 2 খুব সুন্দৰকৈ বিচাৰি পালো। এই সমীকৰণ 1 আৰু সমীকৰণ 2 দুটা ব্যৱহাৰ কৰি ইহতক যদি মই যোগ কৰি দিব চেষ্টা কৰো তেতিয়ালে কি হ'ব এতেকে 1 + 2 is implies that সমীকৰণ 1 আৰু 2 মই দুয়োটাকে যোগ কৰাৰ কথা ভাবিছো। গতিকে কি কৰিছো চোৱা এইফালেও আছে sn + sn = ইয়াত লিখোতে আমি খুব পৰিপটিকে আৰম্ভণিতে লিখিব চেষ্টা কৰিম। ওপৰৰ সমীকৰণটো n টা পদ আছে সোপক্ষত
ইয়াতো সমীকৰণটোত এনটা পদে যেহেতু হুপক্ষত আছে তোমালোকে এই কথাটো মনোযোগ দিবা মাজত ডট ডট দি থোৱাৰ অৰ্থটো হৈছে ইয়াত কিমানটা পদ সোমাই আছে আমি এক্স্যাক্টলি ক'ব নোৱাৰো কিন্তু মই কৈছো যেহেতু এনটা পদৰ কথা আমি পাতি আছিলো গতিকে ওপৰতো এনটা আছে তলৰতো এনটা আছে অৰ্থাৎ ইয়াৰ প্ৰথম পদটোৰ বিপৰীতে ইয়াৰ এটা প্ৰথম পদ থাকিব দ্বিতীয় পদৰ বিপৰীতে দ্বিতীয় পদ থাকিব তৃতীয় পদৰ বিপৰীতে তৃতীয় পদ থাকিব অৰ্থাৎ ওপৰৰ সমীকৰণটোৰ হুপক্ষৰ প্ৰত্যেকটো পদৰ এগেইনষ্টত দ্বিতীয় সমীকৰণটো আমি একোটা পদ বিচাৰি পাম গতিকে প্ৰথম পদটোৰ লগত প্ৰথম পদটোক মই এড কৰিব বিচাৰিছো গতিকে a ইয়াৰ পৰা ললো ইয়াৰ পৰা লম মই কিমান a plus n minus 1 into d দ্বিতীয়টোৰ পৰা ললো a plus n minus 1 into d আকৌ প্ৰথম সমীকৰণটোৰ 2 নম্বৰ পদটো আমি লৈছো a plus d আৰু দ্বিতীয় সমীকৰণটোৰ 2 নম্বৰ পদটো ইয়াত পৰা লৈছো আমি a plus n minus 2 into d তোমালোকে নোটিস কৰিব পাৰিছা প্ৰথমটোৰ লগত প্ৰথমটো দ্বিতীয়টোৰ লগত দ্বিতীয়টো এনেদৰে যদি আমি আগবাঢ়ি গৈ থাকো যদি এনেদৰে আগবাঢ়ি গৈ থাকো তেতিয়া এটা সময়ত ইয়াত পামগৈ a plus n minus 2 into d আৰু ইয়াৰ পৰা আহিব আমাৰ বাবে a plus d একেদৰে আনটো সমীকৰণৰ পৰা a plus n minus 1 into d ইয়াৰ পৰা আহিব a তো ফাইনালি ইয়াৰ প্ৰত্যেকটো পদৰ এগেইনষ্টত ইয়াৰ আমি প্ৰত্যেকটো পদ বিচাৰি পালো এতিয়া বিচাৰি পোৱাৰ পিছত আমাৰ কাম হ'ব যে ইয়াক আকৌ সুন্দৰকৈ সজাই পৰাই আমি লিখিলো যাতে কিবা এটা সিমিলাৰিটি আহে চেষ্টা কৰো আমি যদি পাৰো গতিকে আহাচোন ইয়াৰ পিছৰ লাইনটো কেনেদৰে আমি সজাব পাৰো কেনেদৰে আমি ইয়াক ৰাইট সাইডৰ খিনি ক্যালকুলেশন কৰিব পাৰো এবাৰ মনোযোগৰে চাই লও এতিয়া আমি ইয়াত চাইছো যে sn আছে ইয়াটো আমাৰ বাবে sn আছে গতিকে 2sn লিখিব পাৰো একেদৰে ইয়াতে আমি যদি চাও হুপক্ষত a plus a ইয়াত আমি লিখিব পৰা হৈছো twice a plus n minus 1 into d প্ৰথম পদটো সাজু হৈ গল এবাৰ দ্বিতীয় পদটোলৈ আগবাঢ়িছো দ্বিতীয় পদটোত মই কি কৰিব পৰা হলো ইয়াতে চাও a plus a ইয়াতো আমি লিখিব পাৰিছো twice a plus d আছে ইয়াতো d আছে খুব সুন্দৰকৈ আমি 1 plus n minus 2 into d ভালদৰে সোৱা কি কৰিলো d টো দুইটাৰ পৰা কমন ললো ইয়াতো d আছে বুলি কলো অৰ্থটো ইয়াৰ পৰা d আৰু ইয়াৰ পৰা d কমন লোৱাৰ লগে লগে ইয়াত বাকি ৰল 1 ইয়াত বাকি ৰল n minus 2 গতিকে 1 plus n minus 2 whole into d লিখিলো আৰু তাৰ পিছত আমি শেষৰ ফললৈ আগবাঢ়িলো ক্ৰমান্বয়ে একেবাৰে শেষৰ ফললৈ আগবাঢ়ি ইয়াতো দেখিছো সেম স্টাইল টু একে ধৰণৰ হৈ আছে গতিকে ইয়াত লিখিছো twice a plus n minus 2 plus 1 whole into d আৰু একেবাৰে শেষৰটো হ'ব আমাৰ বাবে twice a plus n minus 1 into d তো ফাইনালি গোটেই টার্ম মিলাক আমাৰ লিখা হৈ গৈছে ইয়াত আমি পাই আছো গৈ twice s n equal to twice a plus n minus 1 into d ইয়াতো পাই আছো twice a plus n ভালৰে সোৱা n ৰ আগত 1 minus 2 মানে minus 1 হ'ব গতিকে n minus 1 into d ক্যালকুলেশন কৰিছো এটো 1 plus n minus 2 কৰোতে আমি দিছো n টো ৰৈ গল 1 minus 2 মানে আমি পাইছো minus 1 একেদৰে শেষৰ ফললৈ যদি আগবঢ়া যায় তেতিয়া হলে লিখিব পাৰিম twice a plus n minus 1 into d ইয়াৰ প্ৰসিডিউৰটো একে হৈ গিলে আৰু একেবাৰে লাষ্টৰ টাৰ্মটো হৈ আছে twice a plus n minus 1 into d তো ফাইনালি আমি দেখিলো আমি আগতে কৈ আছো যে আমাৰ ৰাইট সাইডত মুঠ n টা পদ আছে আৰু সেই n টা পদৰ ক্ষেত্ৰত দেখিলো প্ৰত্যেকটো পদৰ বাবে আমি দেখিলো একেটা আনসাৰে বাৰে বাৰে আহি আছে গতিকে যেটো ৰিপিট হৈ আছে গতিকে মই এনেদৰে লিখিব পৰা হৈছো n into twice a plus n minus 1 into d একেটা নম্বৰে যেটো আহি আছে গতিকে বাৰে বাৰে কৰি থকা যোগে হৈছে আমাৰ বাবে পূৰণ গতিকে ফাইনালি আমি ক'ব পৰা হলো যে sn equal to n divided by 2 তাৰ পিছত ক'ব পাৰো twice a plus n minus 1 into d এটো হৈছে আমাৰ কোনোবা এটা সমান্তৰ প্ৰগতি n টা পদৰ যোগফল উলিওৱা সূত্ৰ গতিকে এই সূত্ৰটো তোমালোকে মনত ৰাখিব লাগিব ইয়াক আৰু অলপ সিম্পলিফাই কৰিব মই ট্ৰাই কৰিছো তোমালোকে ভালদৰে চাই লোৱা twice sn আসলে sn is equal to n divided by 2 ইয়াতে থকা a twice a যেটো লিখা আছে ইয়াক মই সেপাৰেট কৰি লিখিছো a plus a n minus 1 into d ভালদৰে সোৱা একেবাৰে পিছৰ ফালে লিখা থকা এই টাৰ্মটোৰ পৰা আমি অকনমান সুবিধা লব পাৰো
এইটো হৈছে আমাৰ বাবে a আৰু এইটো ৰেগেঞ্চল আমি লিখিব পাৰো an অৰ্থাৎ sn ইকুৱেল আমি ক'ব পাৰো হলো n ডিভাইডেড বাই 2 এইটো হৈছে আমাৰ বাবে প্ৰথম পদ আৰু an টো হৈছে আমাৰ বাবে অন্তিম বা শেষৰ পদ গতিকে কোনোবা এটা AP ৰ ক্ষেত্ৰত আমি যদি প্ৰথম পদ আৰু শেষৰ পদ দুয়োটা যদি জানো তেতিয়াও আমি AP টোৰ যোগফল উলিয়াবলৈ আমাৰ বাবে সুবিধা হয় গতিকে এইটো আছিল কোনোবা এটা সমান্তৰ প্ৰগতিৰ মুঠ nটা পদৰ যোগফল উলিওৱাৰ মূল ফৰ্মুলাটো এটা ফৰ্মুলা মই তোমালোকক কৈছো এইটো আৰু আন এটা ফৰ্মুলা হৈছে এইটো এই দুয়োটা ফৰ্মুলা ব্যৱহাৰ কৰি ভিন্ন সময়ত আমি ইয়াৰ প্ৰশ্নবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব পাৰিম গতিকে সমান্তৰ প্ৰগতিৰ ক্ষেত্ৰত তোমালোকৰ যদিও বা তিনিটা অনুশীলনী আছে এই তিনিটা অনুশীলনীৰ প্ৰথমটো অনুশীলনী তোমালোকে সমান্তৰ প্ৰগতি হয় নহয় চেক কৰা ধৰণৰ কোৱেশ্চন তোমালোকে ম্যাক্সিমাম দেখা পাবা দ্বিতীয়টো অনুশীলনী তোমালোকে দেখা পাবা সাধাৰণ পদ সম্পৰ্কীয় অৰ্থাৎ এনটম পদ সম্পৰ্কীয় প্ৰশ্ন সমাধান কৰাৰ বাবে যথেষ্ট প্ৰশ্ন তোমালোকক তাত দিয়া হৈছে আৰু একেবাৰে শেষৰটো অৰ্থাৎ 5.3 অনুশীলনী তোমালোকে দেখা পাবা এই সূত্ৰটোৰ ৰিলেটেড কিছুমান প্ৰশ্ন গতিকে খুব ভালদৰে যদি মনোযোগ দি তোমালোকে যদি সূত্ৰটো যদি বুজি পাইছা তেতিয়া হলে তোমালোকে কি কৰিব পাৰিবা তোমালোকে অনায়াসে তোমালোকে প্ৰশ্নবিলাক সমাধান কৰিব পাৰিবা ইয়াৰ এই সূত্ৰ প্ৰমাণটো মই এটো কাৰণে কৰি দিছো কাৰণ তোমালোকৰ ক্ষেত্ৰত পৰীক্ষাবিলাক আজিকালি খুব এটা এক্সপেৰিমেন্ট কৰিবলৈ আৰম্ভ কৰা নিচিনা দেখা গৈছে ভিন্ন সময়ত তোমালোকে যদি চোৱা তোমালোকৰ লগত ভালদৰে চাব বিচাৰিছে যে ষ্টুডেন্টজনে কথাবোৰ কিমান ক্লিয়াৰলি শিকিছে গতিকে এনে ধৰণৰ সৰু সৰু কথাবিলাক বহুত টান বিষয়বস্তু যেহেতু নহয় গতিকে তোমালোকে অন্তত পৰীক্ষাৰ আগত অন্তত এনে ধৰণৰ প্ৰশ্নবিলাকো সমাধান কৰি যোৱাটো আমি শিক্ষক হিচাপে বিচাৰো যাতে তোমালোকে প্ৰশ্নত যেনে ধৰণৰ প্ৰশ্নই নাহক কিয় তোমালোকে খুব সুন্দৰকৈ সমাধান কৰিব পাৰা গতিকে মৰমৰ ছাত্ৰী ছাত্ৰীসকল আজিলৈ এই চেপ্টাৰটো ইমানতে সামৰিছো এই চেপ্টাৰটো আমি তোমালোকৰ বাবে প্ৰশ্ন সলভিংৰ ক্ষেত্ৰত ভিডিও বনাব পাৰো কিন্তু থিওৰি যিখিনি তোমালোকক দিব লাগে থিওৰিটো আসলতে এইখিনি দ্বাৰাই সম্পূৰ্ণৰূপে শিকোৱা হৈ গৈছে গতিকে তোমালোকে চেষ্টা কৰিবা এই থিওৰিখিনি ব্যৱহাৰ কৰি তোমালোকৰ অনুশীলনী প্ৰশ্নবিলাক সমাধান কৰিবৰ ক্ষেত্ৰত আমি যেতিয়া তোমালোকৰ বাবে সুবিধা হ'ব তেতিয়া তোমালোকলৈ এনে ধৰণৰ প্ৰশ্নবিলাকৰ ক্ষেত্ৰত এই সূত্ৰবিলাক কতনো কেনেদৰে ব্যৱহাৰ কৰিম দেখুৱাবলৈ চেষ্টা কৰিম গতিকে আজিলৈ ইমানেই ধন্যবাদ